আমি সদৌ বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থাই আজি দুখৰ বিষয় যে প্ৰতিক্ৰিয়া এখন প্ৰকাশ কৰিব লগা হৈছে। যোৱা BTC নিৰ্বাচনত 80% অধিক মুছলমান সংখ্যালঘু ৰাইজৰ ভোট লৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF চৰকাৰ গঠন কৰিছিলে। কিন্তু আজি দেখা গ'ল যে চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড তথা CSB বোৰ্ড যেখন গঠন কৰিলে মুছলমান শূন্য এখন বোৰ্ড গঠন কৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। এই কাৰ্যক আমি এক কথাত সদৌ বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থাই চমুকৈ ABMCয়ে ধিক্কাৰ জনাইছোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি কম সময়ৰ ভিতৰত মানে 24 ঘণ্টাৰ ভিতৰত এই যি বোৰ্ড গঠন কৰিছে আমি ABMCয়ে মানে এক কথাত ক'বলৈ গ'লে এইটো অবৈধ বুলিয়ে ক'ব লাগে। কাৰণ সেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন BTC তথা বিটিআৰত মুছলমানবিহীন এখন বোৰ্ড কেনেকৈ গঠন কৰিব পালে? এইটো কোনখন নীতিৰ আধাৰত গঠন কৰা হ'ল? গতিকে আমি ABMCয়ে স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ 24 ঘণ্টাৰ ভিতৰত এই বোৰ্ড হাল সলনি কৰি মুছলমান এজন প্ৰতিনিধিক যদি তাতে অন্তৰ্ভুক্ত কৰা নহয় আমি সদৌ বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থা ABMCয়ে ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তাৰ লগে লগে আমি BPFত থকা সংখ্যালঘু নেতাসকলক আহ্বান জনাইছোঁ, আপোনালোকৰ যদি অকণমানো জাতীয় চেতনা আছে তেন্তে নৈতিক স্বীকাৰ কৰি পেলাই দল ত্যাগ কৰক, অন্যথায় আপোনালোকৰ দলৰ ভণ্ড নেতাজনক মানে প্ৰেছাৰ ক্ৰিয়েট কৰক যাতে 24 ঘণ্টাৰ ভিতৰত প্ৰয়োজনত 12জনীয়া কমিটি কৰক, মানে গাইডলাইন এমেণ্ডমেণ্ট কৰি হ'লেও মুছলমান মানুহক কিন্তু নিযুক্তি দিব লাগিব। অন্যথায় আমি ABMCয়ে কোনো পৰ্যায় বহি নাথাকোঁ। সন্মুখত 26ৰ বিধানসভাৰ নিৰ্বাচন আছে, BTCত 15খনকৈ চিট, মুছলমানৰ বহুতকেইটা চিট আছে। আমি কিন্তু হাগ্ৰামাৰ BPFক দেখাই দিম স্পষ্টভাৱে কিমান পানীৰ মাছ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সদায় মুছলমানক লৈ ৰাজনীতি। আমি কিন্তু এইবাৰ এনেকুৱা কুটিল ৰাজনীতিক সহ্য নকৰোঁ। গতিকে 24 ঘণ্টাৰ ভিতৰত এই কমিটি হাল সলনি কৰি মানে গাইডলাইন এমেণ্ডমেণ্ট কৰি হ'লেও মুছলমানক নিযুক্তি দিব লাগিব, অন্যথায় ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব।